ইফালে এনআৰচিক লৈ আহিব পাৰে এক ডাঙৰ খবৰ যদিও পূৰ্ণাংগ এনআৰচি প্ৰকাশ হ'ল এই এনআৰচিত আছিল বহু বিসংগতি অসমীয়া মানুহক প্ৰবঞ্চনা কৰা এইখন এনআৰচি কাৰণ এনআৰচিত ধৰা পৰিছে বহু বিসংগতি আৰু অনিয়ম প্ৰবঞ্চনাৰে বহু সন্দেহজনক লোক এনআৰচিৰ জৰিয়তে ভাৰতীয় নাগৰিক হোৱাৰ অভিযোগ উত্থাপন হৈছে গতিকে এনআৰচিৰ আপডেট কৰাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে জনালে মুখ্যমন্ত্ৰীয়ে আৰু এনআৰচিক লৈ মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ যে এনআৰচিক লৈ চৰকাৰে নতুনকৈ চিন্তা চৰ্চা কৰিছে পূৰ্বৰ এনআৰচিয়ে অসমীয়া মানুহক ঠগিলে বহু সুৰুঙাৰে এনআৰচিত নাম অন্তৰ্ভুক্ত হ'ল একাংশ সন্দেহজনক লোকৰ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ এনআৰচিৰ বহু বিসংগতি আৰু প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে আপডেট হ'ব পাৰে বৰ্তমানৰ পূৰ্ণাংগ এনআৰচি পূৰ্বৰ এনআৰচিৰ বিসংগতি দূৰ কৰি এনআৰচি আপডেট কৰাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে নতুনকৈ এনআৰচি কৰাৰ চিন্তা চৰ্চা ৰাজ্য চৰকাৰৰ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ আবেদনৰ প্ৰক্ৰিয়া চলি আছে কিন্তু বিষয়টো কঠিন হোৱাৰ বাবে ইয়াৰ প্ৰক্ৰিয়া দীঘল হ'ব আৰু এই সন্দৰ্ভত এটা লাইনত কাম কৰি আছে ৰাজ্য চৰকাৰে কৰ্তৃপক্ষ বেছি শক্তিশালী হোৱাৰ বাবে ৰাজহুৱা কৰা নাই এই সমগ্ৰ প্ৰক্ৰিয়া অসম চৰকাৰৰ লক্ষ্য পূৰ্বৰ এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে এনআৰচিৰ পুনৰীক্ষণ কৰা এনআৰচিখনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল বিভিন্ন জাগাত এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেণ্ট বুলি বিভিন্ন জাগাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেণ্টছ বুলিও সুমুৱাই দিছে তাত বহুতবিলাক খেলিমেলি আমি দেখা পাইছোঁ ভাৰত চৰকাৰৰ পৰা এই এনআৰচিখন প্ৰকাশ কৰি আমি এনআৰচি আপডেট আমি নেক্সট পাৰ্মিশ্যন ল'ব লাগিব গতিকে কেইবাটাও লিগেল এংগলত আমি পৰীক্ষা কৰি আছোঁ যে কেনেকৈ এনআৰচিখন আমি নতুনকৈ আৰু এটা ছেকেণ্ড লুক এটা আমি দিব পাৰোঁ ৰিভিউ পিটিশ্যন এবাৰ দুবাৰ ফাইল কৰিছোঁ ৰিজেক্টটো হৈছে গতিকে বহুতবিলাক কোৰ্টত ঘটনা ঘটি আছে কিন্তু পিটিশ্যন গৈ আছে ক'ৰবাত ৰিজেক্ট হৈছে ক'ৰবাত নটিচ দিছে গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া ৰিভিউ পিটিশ্যন সুপ্ৰিম কোৰ্টত সেম জাজেহে কৰিব পাৰে বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল কিন্তু আমি এটা লাইনত কাম কৰি আছোঁ ষ্ট্ৰেটেজিটো মই আগত ক'ব খোজা নাই কাৰণ আমাৰ শত্ৰুপক্ষ বেছি শক্তিশালী ইয়াতে মই যিটো কথা কওঁ তেওঁলোকে লগে লগে পিক আপ কৰি লৈ তাৰ ব্যৱস্থা আৰম্ভ কৰিয়ে দিয়ে সেইটো কাৰণে আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হ'লেও আমি এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব এটা কিমান সফল হওঁ ক'ব নোৱাৰোঁ কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এখন ফাইনেল বুলি NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা